এটা ভয়ংকৰ জঘন্য গাৰ নোম শিয়ৰি উঠা কাণ্ড। ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা, আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। 7জন কিশোৰৰ কামনাৰ বলি হ'ল 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। ঘৰলৈ ফুচুলাই মাতি নি দলবদ্ধ ধৰ্ষণ কৰে নাবালিকাক। ডুমডুমাত সংঘটিত হৈছে এক জঘন্য শিহৰণকাৰী ঘটনা। এইবাৰ 7জন কিশোৰৰ কামনাৰ বলি 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকী বৰ্তমান 6 মাহৰ গৰ্ভৱতী। ঘটনাটোৰ বিৱৰণ অনুসৰি নাবালিকাগৰাকীক ঘৰলৈ ফুচুলাই মাতি নি চকুত আৰু মুখত ক'লা কাপোৰ বান্ধি 7জন কিশোৰে দলবদ্ধ ধৰ্ষণ কৰে। এটা ফোন আহিছিল মোলৈ, ফোনৰ যোগেদি গম পালোঁ ছোৱালীজনীৰ ধৰ্ষণৰ কথা। আমি খুব দুখ পাইছোঁ আৰু লাজো পাইছোঁ যে ডুমডুমাত বাৰে বাৰে কিবা কিবি ঘটনা ছোৱালীৰ লগত সংঘটিত হৈ আছে। ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা দেখুওৱাৰ চলেৰে। তাৰপিছত ছোৱালীজনীৰ মুখত আৰু চকুত বান্ধি ছোৱালীজনীক সেই যিজন মানুহে লৈ গৈছিলে তেওঁ ধৰ্ষণ কৰাৰ উপৰিও আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। ছোৱালীজনীয়ে গম নাপায় যে তাত কিমানজন ব্যক্তি আছিলে, এনেকৈ বুলি ক'লে। তাৰপিছত সেই কথাখিনি জনাৰ পিছত আমি সিহঁতৰ ঘৰৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ মহিলা সমিতিৰ এগৰাকী তাতে আছিলে সদস্য, তেওঁলোকৰ ঘৰৰ ওচৰত। গতিকে তেওঁ যোগাযোগ কৰি দিলে, তেওঁলোকক আমি নিৰ্ভয় দিলোঁ। আজি গম পাইছোঁ যে তেওঁলোকে দুদিনৰ আগত এখন মিটিং দিছিলে। মিটিঙত এই ধৰ্ষণ যিকেইজনে কৰিছে তেওঁলোকৰ ঘৰবোৰৰ পৰা টকা পইচাৰ তেওঁলোকক লোভ দেখুৱাইছে, লালসা দেখুৱাইছে আৰু ভয় ভাবুকি দিছে যে যদি থানাত কথাটো জনায় তেনেহ'লে বোলে ঘৰ দুৱাৰবোৰ জ্বলাই দিব, ঘৰৰ মানুহবোৰ মাৰি দিব, ইত্যাদি ইত্যাদি কথা কৈছে। আৰু ছোৱালীজনীকো তেনেকৈ কৈ সিহঁতি আজি ভালেদিনৰ যিহেতু কথা হ'ল, ছোৱালীজনীক তেনেকৈ সিহঁতি ভয় ভাবুকি দি কথাটো কাপ দি থ'লে। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা, আমি আচৰিত হৈ গৈছোঁ যে ছোৱালীগৰাকীক যেতিয়া গা অতিপাত বেয়া হৈছে, ছোৱালীজনীৰ মাকে খোজ কাঢ়িব নোৱাৰে, তেওঁ অকণমান শাৰীৰিকভাৱে অক্ষম ব্যক্তি। তাৰ পৰা ছোৱালীগৰাকীক যেতিয়া বেছি গা চা বেয়া হোৱা দেখি ডক্টৰৰ ওচৰলৈ নিলে। চিকিৎসাৰ কাৰণে নিয়াৰ পিছত ছোৱালীজনীক যেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ছোৱালীজনী 23 সপ্তাহ আৰু 4 দিনৰ গৰ্ভৱতী। গতিকে এইটো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু আমাৰ ডুমডুমাৰ সমাজখনক আচলতে এটা ইমান লজ্জানত কৰা ঘটনা, এটাৰ পিছত এটা ঘটনা যিবোৰ হৈ আছে। এই ছোৱালীজনীৰ ঘটনাটোত আমি অতি মৰ্মাহত হৈছোঁ। ছোৱালীজনী 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলে, ক্লাছ 6ত পঢ়ি থকা এজনী ছোৱালীৰ আজি এই অৱস্থা যদি হয় তেনেহ'লে কি বুলি কোৱা যায়। আৰু এই 7জনে ধৰ্ষণ কৰিছিলে তেওঁলোকক ডুমডুমা আৰক্ষীক আমি অন্তঃকৰণৰ পৰা ধন্যবাদ দিছোঁ। ডুমডুমা আৰক্ষীৰ আমাৰ OC মনোৰঞ্জন শইকীয়াদেৱ বা অৰ্পণা গগৈ বা লভিতা দাস বা অন্যান্য যিসকল থানাৰ বিষয়ববীয়া বিষয়া, তেওঁলোকে যি তৎপৰতাৰে তৎকালীনভাৱে এই গোটেই কাণ্ডটো আনিলে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে বা থানালৈ আনি সোধপোছ চলি আছে, এতিয়া কৰি আছে। তাত আৰু বহুতবোৰ কথা ওলাব। গতিকে এই ঘটনাটো মই ভাবোঁ খুব দুখৰ কথা হৈছে। আৰু ইয়াত হয়তো আমি নজনাকৈ ইয়াত বহুতবোৰ এনেকুৱা ধৰণৰ কথাকাণ্ড সংঘটিত হৈয়ে আছে। কাৰণ ছোৱালী বিক্ৰীৰ কথাটোতো আমি পাই আহিছোঁ আৰু আমি আপোনালোকক অৱগত কৰিছোঁ এই বিষয়ত। আমি বহুতখিনি কথা, আৰু বহুতকেইজন জেললৈ ইতিমধ্যে গৈছে। সৰু নাবালক ল'ৰাক ধৰ্ষণ কৰিছে খেল খেলোৱাৰ চলেৰে ৰঞ্জন বৰ্মন বুলি এজনে। আজি এই কথাটো গম পাইছোঁ। এই কথাটোত প্ৰথমতে ভোলা তাঁতী বুলি এজন জড়িত আছিলে আৰু তেওঁৰ সহযোগী আছিলে আৰু কেইজনমান, তাৰে 2জনমান প্ৰাপ্তবয়স্ক আৰু 2জনমান নাবালক আছে। গতিকে ইমান দুখজনক ঘটনা কি বুলি কওঁ, নিজে লাজো পাইছোঁ, দুখো লাগিছে আৰু ছোৱালীজনীক দেখি অতি মৰ্মাহত হৈ পৰিছোঁ। এই ঘটনাটোৱে এতিয়া সমগ্ৰ ডুমডুমা অঞ্চলতে এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে। নিউজ 6 ৰিপৰ্ট, আছাম মিডিয়া 24।